অল আছামিজ জিকে ইউটিউব চেনেলটোৰ জৰিয়তে অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিলৈ আহিছোঁ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। যিসকলে নতুনকৈ চাই আছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি ল'ব যাতে আগলৈ এনেদৰে ভিডিঅ' মোক পাই থাকিব পাৰে। কুৱেশ্যন নম্বৰ 1, ব্ৰিটিছে কেতিয়া কাছাৰ দখল কৰিছিল? অপশ্যন এ 1824, অপশ্যন বি 1826, অপশ্যন চি 1832, অপশ্যন ডি 1833। ইয়াৰ শুদ্ধটোতো হৈছে অপশ্যন চি 1832। কুৱেশ্যন নম্বৰ 2, ব্ৰিটিছে কেতিয়া জয়ন্তীয়া পাহাৰ নিজৰ লগত চামিল কৰিছিল? অপশ্যন এ 1824, অপশ্যন বি 1835, অপশ্যন চি 1832, অপশ্যন ডি 1833। ইয়াৰ শুদ্ধটোতো হৈছে অপশ্যন বি 1835। কুৱেশ্যন নম্বৰ 3, ব্ৰিটিছে কেতিয়া মটক আৰু শদিয়া ৰাজ্য দখল কৰিছিল? অপশ্যন এ 1839, অপশ্যন বি 1835, অপশ্যন চি 1832, অপশ্যন ডি 1833। ইয়াৰ শুদ্ধটোতো হৈছে অপশ্যন এ 1839। কুৱেশ্যন নম্বৰ 4, ব্ৰিটিছে খামতি ৰাজ্য কেতিয়া দখল কৰিছিল? অপশ্যন এ 1839, অপশ্যন বি 1835, অপশ্যন চি 1832, অপশ্যন ডি 1843। ইয়াৰ শুদ্ধটোতো হৈছে অপশ্যন ডি 1843। কুৱেশ্যন নম্বৰ 5, বংগৰ প্ৰথমগৰাকী গভৰ্ণৰ জেনেৰেল কোন আছিল? অপশ্যন এ ৱাৰেন হাষ্টিংছ, অপশ্যন বি লৰ্ড কাৰ্জন, অপশ্যন চি লৰ্ড ইউৰিন, অপশ্যন ডি লৰ্ড উইলিয়াম বেণ্টিংছ। ইয়াৰ শুদ্ধটোতো হৈছে অপশ্যন এ ৱাৰেন হাষ্টিংছ। কুৱেশ্যন নম্বৰ 6, বংগভংগৰ সময়ত বংগৰ লেফটেনেণ্ট গভৰ্ণৰ কোন আছিল? অপশ্যন এ লৰ্ড মাউণ্টবেটেন, অপশ্যন বি লৰ্ড কাৰ্জন, অপশ্যন চি এণ্ড্ৰিউ ফ্ৰেজাৰ, অপশ্যন ডি লৰ্ড কেনিং। ইয়াৰ শুদ্ধটোতো হৈছে অপশ্যন চি এণ্ড্ৰিউ ফ্ৰেজাৰ। কুৱেশ্যন নম্বৰ 7, বংগভংগৰ আঁচনিখন কোনে তৈয়াৰ কৰি উলিয়াইছিল? অপশ্যন এ লৰ্ড মাউণ্টবেটেন, অপশ্যন বি লৰ্ড কাৰ্জন, অপশ্যন চি এণ্ড্ৰিউ ফ্ৰেজাৰ, অপশ্যন ডি লৰ্ড কেনিং। ইয়াৰ শুদ্ধটোতো হৈছে অপশ্যন চি এণ্ড্ৰিউ ফ্ৰেজাৰ। কুৱেশ্যন নম্বৰ 8, বংগপ্ৰদেশৰ পৰা কিমানটা সংমণ্ডল কাটি আনি অসমৰ লগত সংলগ্ন কৰা হৈছিল? অপশ্যন এ 2, অপশ্যন বি 3, অপশ্যন চি 5, অপশ্যন ডি 15। ইয়াৰ শুদ্ধটোতো হৈছে অপশ্যন বি 3টা। কুৱেশ্যন নম্বৰ 9, ব্ৰিটিছে কেতিয়া সিংভো ৰাজ্য দখল কৰিছিল? অপশ্যন এ 1838, অপশ্যন বি 1839, অপশ্যন চি 1842, অপশ্যন ডি 1843। ইয়াৰ শুদ্ধটোতো হৈছে অপশ্যন ডি 1843। কুৱেশ্যন নম্বৰ 10, ৰিজলি পেপাৰ কি? অপশ্যন এ প্লেন টু ছেপাৰেট ইণ্ডিয়া ফ্ৰম পাকিস্তান, অপশ্যন বি প্লেন অফ পাৰ্টিশ্যন অফ বেংগল, অপশ্যন চি প্লেন টু গিভ ইণ্ডিয়া ছেল্ফ ৰুল, অপশ্যন ডি নন অফ দ্য এভভ। ইয়াৰ শুদ্ধটোতো হৈছে অপশ্যন বি প্লেন অফ পাৰ্টিশ্যন অফ বেংগল। কুৱেশ্যন নম্বৰ 11, পূৰ্ববংগ আৰু অসমৰ ৰাজধানী কি আছিল? অপশ্যন এ ঢাকা, অপশ্যন বি কলকাতা, অপশ্যন চি শ্বিলং, অপশ্যন ডি চট্টগ্ৰাম। ইয়াৰ শুদ্ধটোতো হৈছে অপশ্যন এ ঢাকা। কুৱেশ্যন নম্বৰ 12, বংগপ্ৰদেশৰ পৰা কিমানখন জিলা কাটি আনি অসমৰ লগত সংলগ্ন কৰা হৈছিল? অপশ্যন এ 2, অপশ্যন বি 3, অপশ্যন চি 5, অপশ্যন ডি 15। ইয়াৰ শুদ্ধটোতো হৈছে অপশ্যন ডি 15। কুৱেশ্যন নম্বৰ 13, বংগৰ সৰ্বনাশ শীৰ্ষক প্ৰবন্ধটো কোনে ৰচনা কৰিছিল? অপশ্যন এ কৃষ্ণ কুমাৰ মিত্ৰ, অপশ্যন বি অৰবিন্দ ঘোষ, অপশ্যন চি জৱাহৰলাল নেহৰু, অপশ্যন ডি সুৰেন্দ্ৰনাথ বেনাৰ্জী। ইয়াৰ শুদ্ধটোতো হৈছে অপশ্যন এ কৃষ্ণ কুমাৰ মিত্ৰ। কুৱেশ্যন নম্বৰ 14, ডন ছ'চাইটিৰ প্ৰতিষ্ঠাপক কোন আছিল? অপশ্যন এ অৰবিন্দ ঘোষ, অপশ্যন বি সতীশ চন্দ্ৰ মুখাৰ্জী, অপশ্যন চি মাৰ্গাৰেট এলিজাবেথ নবেল, অপশ্যন ডি ৰাসবিহাৰী বসু। ইয়াৰ শুদ্ধটোতো হৈছে অপশ্যন বি সতীশ চন্দ্ৰ মুখাৰ্জী। কুৱেশ্যন নম্বৰ 15, বংগ জাতীয় মহাবিদ্যালয়ৰ প্ৰথমগৰাকী অধ্যক্ষ কোন আছিল? অপশ্যন এ অৰবিন্দ ঘোষ, অপশ্যন বি সতীশ চন্দ্ৰ মুখাৰ্জী, অপশ্যন চি মাৰ্গাৰেট এলিজাবেথ নবেল, অপশ্যন ডি ৰাসবিহাৰী বসু। ইয়াৰ শুদ্ধটোতো হৈছে অপশ্যন এ অৰবিন্দ ঘোষ। কুৱেশ্যন নম্বৰ 16, সঞ্জীৱনী পত্ৰিকা কোনে প্ৰকাশ কৰিছিল? অপশ্যন এ কৃষ্ণ কুমাৰ মিত্ৰ, অপশ্যন বি অৰবিন্দ ঘোষ, অপশ্যন চি জৱাহৰলাল নেহৰু, অপশ্যন ডি মুকুন্দ দাস। ইয়াৰ শুদ্ধটোতো হৈছে অপশ্যন এ কৃষ্ণ কুমাৰ মিত্ৰ। কুৱেশ্যন নম্বৰ 17, হে বংগ জননী স্বৰ্ণ প্ৰসৱিনী শীৰ্ষক গীতটো কোনে ৰচনা কৰিছিল? অপশ্যন এ মুকুন্দ দাস, অপশ্যন বি যুগল দাস, অপশ্যন চি ৰবীন্দ্ৰনাথ ঠাকুৰ, অপশ্যন ডি কৃষ্ণ কুমাৰ মিত্ৰ। ইয়াৰ শুদ্ধটোতো হৈছে অপশ্যন এ মুকুন্দ দাস। কুৱেশ্যন নম্বৰ 18, স্বদেশী আন্দোলনৰ সময়ত কাৰ নেতৃত্বত ছাত্ৰ সংঘ গঠন কৰা হৈছিল? অপশ্যন এ মুকুন্দ দাস,
অপশ্যন বি সুৰেন্দ্ৰনাথ বেনাৰ্জী, অপশ্যন চি ৰবীন্দ্ৰনাথ ঠাকুৰ, অপশ্যন ডি কৃষ্ণ কুমাৰ মিত্ৰ। ইয়াৰ শুদ্ধটো হৈছে অপশ্যন বি সুৰেন্দ্ৰনাথ বেনাৰ্জী। কুৱেশ্যন নম্বৰ 19 বেংগলী কাকতৰ সম্পাদক কোন আছিল? অপশ্যন এ সুৰেন্দ্ৰনাথ বেনাৰ্জী, অপশ্যন বি ৰবীন্দ্ৰনাথ ঠাকুৰ, অপশ্যন চি কৃষ্ণ কুমাৰ মিত্ৰ, অপশ্যন ডি কুমুদিনী মিশ্ৰা। ইয়াৰ শুদ্ধটো হৈছে অপশ্যন এ সুৰেন্দ্ৰনাথ বেনাৰ্জী। কুৱেশ্যন নম্বৰ 20 আমাৰ সোণাৰ বাংলা শীৰ্ষক গীতটো কোনে ৰচনা কৰিছিল? অপশ্যন এ সুৰেন্দ্ৰনাথ বেনাৰ্জী, অপশ্যন বি ৰবীন্দ্ৰনাথ ঠাকুৰ, অপশ্যন চি কৃষ্ণ কুমাৰ মিত্ৰ, অপশ্যন ডি কুমুদিনী মিশ্ৰা। ইয়াৰ শুদ্ধটো হৈছে অপশ্যন বি ৰবীন্দ্ৰনাথ ঠাকুৰ। কুৱেশ্যন নম্বৰ 21 জাতীয় বিদ্যালয় কোনে প্ৰতিষ্ঠা কৰিছিল? অপশ্যন এ সুৰেন্দ্ৰনাথ বেনাৰ্জী, অপশ্যন বি ৰবীন্দ্ৰনাথ ঠাকুৰ, অপশ্যন চি অবনীন্দ্ৰনাথ ঠাকুৰ, অপশ্যন ডি কৃষ্ণ কুমাৰ মিত্ৰ। ইয়াৰ শুদ্ধটো হৈছে অপশ্যন বি ৰবীন্দ্ৰনাথ ঠাকুৰ। কুৱেশ্যন নম্বৰ 22 ভাই ভাই এক ঠাই শীৰ্ষক প্ৰবন্ধটো কোনে ৰচনা কৰিছিল? অপশ্যন এ সুৰেন্দ্ৰনাথ বেনাৰ্জী, অপশ্যন বি ৰবীন্দ্ৰনাথ ঠাকুৰ, অপশ্যন চি কৃষ্ণ কুমাৰ মিত্ৰ, অপশ্যন ডি কুমুদিনী মিশ্ৰা। ইয়াৰ শুদ্ধটো হৈছে অপশ্যন বি ৰবীন্দ্ৰনাথ ঠাকুৰ। কুৱেশ্যন নম্বৰ 23 1906 চনত কোনে জাতীয় শিক্ষা পৰিষদ গঠন কৰিছিল? অপশ্যন এ অৰবিন্দ ঘোষ, অপশ্যন বি সতীশ চন্দ্ৰ মুখাৰ্জী, অপশ্যন চি মাৰ্গাৰেট এলিজাবেথ নবেল, অপশ্যন ডি ৰাসবিহাৰী বসু। ইয়াৰ শুদ্ধটো হৈছে অপশ্যন ডি ৰাসবিহাৰী বসু। কুৱেশ্যন নম্বৰ 24 কাৰ প্ৰচেষ্টাত বংগীয় কলা সংঘত গঠন কৰা হৈছিল? অপশ্যন এ অবনীন্দ্ৰনাথ ঠাকুৰ, অপশ্যন বি সুৰেন্দ্ৰনাথ বেনাৰ্জী, অপশ্যন চি ৰবীন্দ্ৰনাথ ঠাকুৰ, অপশ্যন ডি কৃষ্ণ কুমাৰ মিত্ৰ। ইয়াৰ শুদ্ধটো হৈছে অপশ্যন এ অবনীন্দ্ৰনাথ ঠাকুৰ।